গৌৰীপুৰৰ পিয়াজবাৰীত আথানি আৰক্ষীয়ে চলাইছিল অভিযান অবৈধভাৱে মাটি খনন চলোৱা এখন এক্সকেভেটৰ জব্দ কৰিছে আৰক্ষীয়ে টিপকাই গোৰাং নদীত মৰাহুটিত অবৈধভাৱে মাটি খনন চলাই আছে একাংশ ভূমাফিয়াই দিনে নিশাই এক্সকেভেটৰেৰে এনেধৰণে খনন চলাইছে ধুবুৰী বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে অবৈধ খননৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে আৰক্ষীয়ে জব্দ কৰা এক্সকেভেটৰখন সমজাই দিয়ে বন বিভাগক এইখন আথানি থানাৰ পুলিচে আমাৰ পাণবাৰীত হেণ্ডঅভাৰ কৰিছে মাকৰিঝৰৰ পৰা আমাৰ ষ্টাফে গৈ লৈ আহিছে আৰু এইটো পুলিচে ক'ত ধৰিছে কি কৰিছে এই বিষয়ে মই ক'ব নোৱাৰিম এইটো পুলিচে জানে না আমিতো ডিউটি কৰি আছোঁ আমি যেতিয়া যাওঁ সেই সময়তো আমি কিছু ক্ষেত্ৰত ধৰিও লৈ আহিছোঁ ট্ৰেক্টৰ JCB এইবিলাক ইয়াৰ আগতো বন্দীখনৰ ছাইটৰ পৰা অনা হৈছে আৰু ট্ৰেক্টৰ মাজে সময়ে ধৰাও হয় আৰু কিছুমান ক্ষেত্ৰত সিহঁতে আমি যোৱাৰ লগে লগে আগতে গম পাই যায় গম পাই সিহঁতৰ মানুহ থাকে নেকি আগতে পলাই যায় আমি গৈ ফিল্ডত একো নাপাওঁ কিছুমান ক্ষেত্ৰত আমি এইটো ক'ব নোৱাৰিম নদীটো কাটাটো কিছুমান মানুহে হয়তো ৰাতি কাটিব পাৰে এইবিলাক দিনৰ পোহৰতে কাটি আছে দিনৰ পোহৰত কাটি আছে কিছুমান ক্ষেত্ৰত আমি গৈ আছোঁ গ'লে পলাই যায় সিহঁতে পোৱা নাযায় আৰু এনেধৰণৰ হৈ আছে ৰয়েলটিটো কোনো দিয়া নাই ৰয়েলটিৰ কথা এইটো মই ক'ব নোৱাৰিম পুলিচ আৰু আমাৰ ফৰেষ্ট বুলি কথা নাই ইয়াতে ইলিগেল বস্তু যিকোনো ধৰিব পাৰে পুলিচেও ধৰে আমিও ধৰোঁ কিছুমান ক্ষেত্ৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ